আৰু এখেত সাংবাদিক নে ব্যৱসায়ী তাৰো এটা দৃষ্টিভংগী আছে, কাৰণ তেওঁতো ডাম্পাৰ আদিৰ ব্যৱসায়ও কৰে। হিমন্ত বিশ্ব শৰ্মা এজন ভণ্ড নেতা। হিমন্ত বিশ্ব শৰ্মা হ'ল এজন ভণ্ডামী চৰিত্ৰৰ আৰু নিম্ন ৰুচি সম্পন্ন মানসিকতাৰে কথা কোৱা নেতা। এইদৰে সংবাদ মাধ্যমযোগে মন্তব্য প্ৰদান কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰাতুল কলিতাই। যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱাকৈ মানে কিছুমান কথা ক'লে, যি কথাই আচলতে তেখেত যে এগৰাকী ভণ্ড নেতা আৰু তেওঁৰ যি ভণ্ডামী, এই ভণ্ডামী চৰিত্ৰ আৰু নিম্ন ৰুচিসম্পন্ন কথা কোৱাৰ যি মানসিকতা, নিকৃষ্ট মানসিকতা যে কালি জল জল পটপট হৈ ৰাইজৰ আগত ধৰা পৰিছে। কিন্তু কিয় এনেকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভণ্ড নেতা বুলি ক'লে ৰাতুল কলিতাই? শেহতীয়াকৈ দ্য ক্ৰছ কাৰেণ্টৰ সাংবাদিক দিলৱাৰ হুছেইনক লৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ সন্দৰ্ভত বৃহস্পতিবাৰে সংবাদমেলযোগে অদ্ভুত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যাক লৈ সৰ্বত্ৰ সৃষ্টি হৈছিল বিভিন্ন প্ৰতিক্ৰিয়াৰ। আৰু তাৰ সমান্তৰালভাৱে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ বিৰোধিতাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱাকৈ মানে কিছুমান কথা ক'লে, যি কথাই আচলতে তেখেত যে এগৰাকী ভণ্ড নেতা আৰু তেওঁৰ যি ভণ্ডামী, এই ভণ্ডামী চৰিত্ৰ আৰু নিম্ন ৰুচিসম্পন্ন কথা কোৱাৰ যি মানসিকতা, নিকৃষ্ট মানসিকতা যে কালি জল জল পটপট হৈ ৰাইজৰ আগত ধৰা পৰিছে, সেই কথাৰ কাৰণে মই আচলতে বাইট দিব বিচাৰোঁ। মেইন কথাটো হৈছে কি, তেখেতে কৈছে যে পৰ্টেল চেনেলত কাম কৰা ব্যক্তিসকল সাংবাদিক নহয়। মই যিমান দূৰ জানো বা আপোনালোকে ভালকৈ জানিব যে গুৱাহাটী প্ৰেছ ক্লাবত মানে প্ৰেছ ক্লাবৰ লগত জড়িত এনেকুৱা বহু সাংবাদিক আছে, যি সাংবাদিকে পৰ্টেলত কাম কৰে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকৈ মানে প্ৰেছ ক্লাবক চেলেঞ্জ কৰিছে যে গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদকৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয়বাবদ থকা ব্যক্তি এগৰাকীক তেওঁ সাংবাদিক নহয় বুলি তেখেতে ক'ব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছিল, পৰ্টেল চেনেলত কাম কৰা ব্যক্তিসকল সাংবাদিক নহয়। আৰু পৰ্টেলত কাম কৰা লোকসকলকতো আমি সাংবাদিক বুলি এতিয়ালৈকে আমি সিদ্ধান্ত লোৱাই নাই। তাৰ পিছতে ৰাজ্যৰ বিভিন্নজনে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা কৰাৰ সমান্তৰালভাৱে ৰাতুল কলিতাই হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক উভতি ধৰি কয়, সাংবাদিকতা কোনে কৰিব বা সাংবাদিক কোন হ'ব, সেই কথা ঠিক কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন? হিমন্তক কোনে এনে দায়িত্ব প্ৰদান কৰিলে, নাইবা তেওঁৰ হাতত এনে কি শক্তি আছে যে তেওঁহে ক'ব পাৰিব এইগৰাকী সাংবাদিক হয়, এইগৰাকী সাংবাদিক নহয়? মই হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছোঁ যে সাংবাদিকতা কোনে কৰিব বা সাংবাদিক কোন হ'ব, তেওঁ কোন হয় ঠিক কৰিবলৈ? তেওঁক কোনোবা এনেকুৱা দায়িত্ব দি থৈ দিছে নেকি? তেওঁৰ হাতত কেনেকুৱা কিবা পাৱাৰ আছে নেকি যে তেওঁ ক'ব যে এইগৰাকী সাংবাদিক হয়, এইগৰাকী সাংবাদিক নহয়? সেই কথা হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিব লাগিব। কাৰণ দিন দুপৰতে যিখিনি সাংবাদিকে মানে নিজৰ কপালৰ ঘাম মাটিত পেলাই ৰ'দ বৰষুণ নেওচি আমি নিজে চকুৰে দেখিছোঁ যে গুৱাহাটী বানপানীত হিমন্ত বিশ্ব শৰ্মাই উৰা জাহাজত উৰি থাকে, কিন্তু এই সাংবাদিকসকলে কিন্তু পানীত নামি ভিডিঅ' কৰি ৰাইজক মানে দেখায়, ৰাইজৰ এই পৰিৱেশ দেখাবৰ কাৰণে তেখেতসকলে কুণ্ঠাবোধ নকৰে। গুলী বোমা কিমান ক্ষেত্ৰত তেওঁলোকৰ মানে কন্দুৱা গেছৰ আঘাতপ্ৰাপ্ত হয় সাংবাদিকসকল। এনেকুৱা ক্ষেত্ৰত তেখেতে সাংবাদিকক এনেকৈ অপমান কৰাৰ ক'ত অধিকাৰ পালে, মই হিমন্ত বিশ্ব শৰ্মাক স্পষ্ট কৰিব বিচাৰিছোঁ। কেৱল সিমানতে মন নভৰিল হিমন্ত বিশ্ব শৰ্মাৰ। সাংবাদিক দিলৱাৰ হুছেইনৰ মাত্ৰ 4-5টা ডাম্পাৰক লৈও চকুত লাগিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 4-5খন ডাম্পাৰ লৈ ব্যৱসায় কৰাৰ বাবেই দিলৱাৰ হুছেইন সাংবাদিক নহয়, তেওঁ হ'ল এজন ব্যৱসায়ী। এই অদ্ভুত মন্তব্যক লৈ এতিয়া সামাজিক মাধ্যমত প্ৰতিক্ৰিয়াৰ জোৱাৰ। ইয়াক লৈ ৰাতুল কলিতাৰ মন্তব্য, সাংবাদিক কৰা ব্যক্তিসকলে ব্যৱসায় কৰিব নোৱাৰে নেকি? ব্যৱসায় কেৱল হিমন্তৰ পৰিয়ালেহে কৰিব পাৰে নেকি? অসমত কেৱল হিমন্তৰ পৰিয়ালেহে ব্যৱসায় কৰি সম্পত্তিৰ পাহাৰ গঢ়িব পাৰে নেকি? লগতে তেখেতে এটা কথা কৈছে যে যিগৰাকী সাংবাদিকক তেখেতসকলে মানে গ্ৰেপ্তাৰ কৰি ৰাখিছে, বাৰে বাৰে তেখেতৰ ওপৰত এটা কেছ জাপি দি আছে দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়া। তেখেতে কৈছে যে তেখেতৰ হেনো ডাম্পাৰ আছে, 4-5খনমান ডাম্পাৰ আছে, গতিকে তেখেতে ব্যৱসায়ী হয়, তেওঁ সাংবাদিক হ'ব নোৱাৰে। তাৰমানে সাংবাদিক কৰা ব্যক্তিসকলে কোনো ব্যৱসায় কৰিব নোৱাৰে। ব্যৱসায় কেৱল হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে কৰিব। অসমত কেৱল হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে থাকিব, যিয়ে ব্যৱসায় সাম্ৰাজ্য গঢ়িব, সম্পত্তিৰ পাহাৰ গঢ়িব, পাৰিলে অসম চৰকাৰৰ যিমান বাজেটৰ ধন আছে তাতকৈ বেছি তেওঁলোকৰ সম্পত্তিৰ মানে মূল্য কৰিব বিচাৰি আছে হিমন্ত বিশ্ব শৰ্মাৰ
ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ৰাতুল কলিতাৰ অন্য এক প্ৰশ্ন। মুখ্যমন্ত্ৰী মহোদয়, আপুনি ৰাজনীতিত অহাৰ পূৰ্বে আপোনাৰ পৰিয়ালে এনেকৈ সম্পত্তিৰ বিস্তাৰ কৰিছিল নেকি? 4-5টাকৈ টিভি চেনেলৰ লগতে বিদ্যালয়ৰ ব্যৱসায়, এইবোৰ আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত নে মুখ্যমন্ত্ৰী হোৱাৰ আগত গঢ়িছিল? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এইখন যে লিষ্ট, এই যে লিষ্ট পৰিয়ালৰ নামত আছে, আপোনালোকৰ নামত যে নিউজ লাইভ আছে, টাইম 8 আছে, নৰ্থ ইষ্ট লাইভ আছে, নিয়মীয়া বাৰ্তা, ৰামধেনু চেনেল, ৰং চেনেল, এইবিলাক যে আপোনালোকে ক্ৰয় কৰিছে, আইনা আলোচনী, বন্দা ইণ্টাৰনেশ্যনেল স্কুল, কাঞ্চনজুৰি চাহ বাগিচা, বাণী গ্ৰীণ ৰিজৰ্ট, জুৰোডৰ কোটি টকীয়া মাটি, এইফালে আৰু বহু এনেকুৱা চাহ বাগিচা আছে যিবিলাক চাহ বাগিচা নিজৰ পৰিয়ালৰ নামত ক্ৰয় কৰিছে। এই যে গুৱাহাটীৰ ওচৰৰ বঙৰাৰ 29 বিঘা মাটি, কলিয়াবৰত তেওঁলোকৰ প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ নামত যে 106 বিঘা মাটি, এই যে মাজুলীত যে তেওঁলোকে 28 বিঘা মাটি যে মানে জনজাতীয় মাটি যে তেওঁলোকৰ নিজৰ নামত কৰিছিল, এইবিলাকৰ উৎস কি আছিল? কি ব্যৱসায় কৰিছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনৰ তেওঁ মানে ৰাজনীতিত অহাৰ আগতে? মই পুনৰবাৰ সুধিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে আপোনাৰ পৰিয়ালৰ যে এনেকুৱা যে সম্পত্তিৰ পাহাৰ হৈছে, আপোনাৰ যে ঘৰত যে এনেকুৱা সম্পত্তিৰ পাহাৰ কৰিছে, আপোনাৰ হৈয়ে বৈ থকা যে দুগৰাকীমান মন্ত্ৰী বিধায়কে বিলাসী গাড়ীত ঘূৰি আছিলে, মানে 23 লাখ টকীয়া যে ঘড়ী পিন্ধাও বিধায়ক আছে আপোনালোকৰ ওচৰত, যে মানে লাখ টকীয়া চাৰ্ট পিন্ধি ঘূৰা যে আপোনালোকৰ মন্ত্ৰী আছে, এইসকলে ৰাজনীতিত অহাৰ আগতে তেওঁলোকে এইবিলাক কৰিছিল, সম্পত্তিৰ পাহাৰ গঢ়িছিল নে ৰাজনীতিত অহাৰ পিছত সম্পত্তিৰ পাহাৰ গঢ়িছিল? সেই কথা হিমন্ত বিশ্ব শৰ্মাকে স্পষ্ট কৰিব লাগে। ইয়াৰ লগতে হিমন্ত বিশ্ব শৰ্মাই যদি এনে ভণ্ড চৰিত্ৰৰে ৰাজ্যখন চলাব বিচাৰিছে তেন্তে তাত বিফল হ'ব হিমন্ত চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত হাত দিছে, গতিকে 12টা মাহৰ পিছত তেওঁৰ অৱস্থা বাংলাদেশৰ শ্বেখ হাছিনাৰ দৰেই হ'ব পাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মাই সাৱধান থকা ভাল। এনেকুৱা ভণ্ড চৰিত্ৰৰে, এনেকুৱা ভণ্ডামিৰে আপুনি যদি ৰাজ্যখন চলাব বিচাৰিছে, নোৱাৰে। আপুনি এতিয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত হাত দিছে, চাই থাকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। 12টা মাহৰ পিছত আপোনাৰো অৱস্থা হয়তো বাংলাদেশৰ যে শ্বেখ হাছিনা আছিল তেনেকুৱা অৱস্থা হ'ব পাৰে। আপুনিও সাৱধান থকা ভাল। এইদৰে ৰাতুল কলিতাই সংবাদ মেলযোগে সাংবাদিক দিলৱাৰ হুছেইনৰ ন্যায়ৰ দাবীৰ লগতে ভালকৈ এজাউৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।